আজি এটা জমনি কথা মনত পৰিল। সাধাৰণতে আমি জ্ঞানৰ ভিডিঅ' দি থাকোঁ, কিন্তু আজিৰ ভিডিঅ'টোৰ প্ৰসংগটো অকণমান বেলেগ। এই জমনিটো মানে মোৰ ব্যক্তিগত জীৱনৰ এটা জমনি কথা। আপুনি তাত ৰসৰ সন্ধান পায় নাই নাজানো, কিন্তু মোৰ কাৰণে সেইটো খুব হাঁহি উঠা কথা এটা হৈছিল, আৰু হাঁহি উঠাৰ লগতে মোৰ কথাটোক লৈ দুখো লাগিছিল। মোৰ এজন বন্ধুৰ ভনীয়েকৰ বিয়া পতাৰ সিদ্ধান্ত কৰা হ'ল, আৰু যিজন দৰা আছিল, দৰাজনো আমাৰ অকণমান সম্পৰ্কীয় মানুহ, আৰু সিহঁতৰ ঘৰত বিয়াৰ প্ৰসংগ ওলোৱাৰ লগে লগেই মোক খবৰ দিলে যাবলৈ, আৰু বিয়াৰ আলোচনাৰ দিনাও মই তাতেই উপস্থিত আছিলোঁ। আৰু ঠিক বিয়াৰ কথা বতৰা চিঙা কটা হোৱাৰ পিছত ককাই ভাই তিনিজন তেওঁলোকৰ গোটেইকেইজন বহিলে, মোকো ক'লে যে বিয়াখনত সম্পূৰ্ণ লাগি ভাগি দিব লাগিব। খুব কম সময়ৰ ভিতৰত বিয়াখন অনুষ্ঠিত কৰা হৈছিল, কাৰণ ল'ৰাটোৱে অসমৰ বাহিৰত চাকৰি কৰে আৰু তেওঁ সেনাবাহিনীৰ চাকৰি কৰে। সেই বিয়াখনত মানুহ মাতিবলৈ ইমান তেওঁলোকৰ মিতিৰ কুটুম বেছি, মানুহ মাতিবলৈ মানুহবোৰ ভাগ ভাগ কৰি লোৱা হ'ল। আৰু যোৰহাটৰ ফালে তেওঁলোকৰ এঘৰেই মিতিৰ আছে, সেই মিতিৰ ঘৰত মতাটো তেওঁলোকে গুৰুত্বপূৰ্ণ কথা বুলি ভাবে, আৰু মোক ক'লে যে তোমাৰ স্কুল যিহেতু সেইফালে, গতিকে তুমি সিহঁতৰ ঘৰত নিমন্ত্ৰণ কৰি দিব পাৰিবা নেকি। মোৰ এটা অভ্যাস আছে, অলপ উস্তাদি টাইপৰ। মই কোনো চিন্তা নকৰাকৈ ক'লোঁ যে হ'ব, মই মাতি দিম, একো চিন্তা কৰিবলগীয়া কথা নাই, আৰু কাক মাতিব লাগে কওক। তাৰপিছত মোক ক'লে যে তুমি নিৰ্দিষ্ট এনেকুৱা ডেট এটাত তুমি যাবা, গৈ তেওঁলোকক মাতি দিবা। বিয়াৰ খুব বেছি আগতো হ'ব নালাগে, বিয়াৰ খুব ওচৰতো হ'ব নালাগে, মাজৰ সময়ছোৱাত মাতিবা, যাতে মানুহ ঘৰৰ মনত ৰয়, বা খুব ওচৰ হ'লে যে তেওঁলোকে বিয়ালৈ নহাকৈ থাকিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি নহয়। সেই অনুক্ৰমে এদিন স্কুলৰ পৰাই মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ। তেওঁলোক মোৰ খুব চিনাকি মানুহ, যিঘৰ মানুহত বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ দিছে, মানুহবোৰ খুব চিনাকি মানুহ, ল'ৰাকেইটাৰ লগত মোৰ খুব ভাল। বাটতে মই এটা তামোল পাণ কিনি ল'লোঁ, দুখিলা পাণ আৰু এটা তামোল, যিটো আমাৰ বিয়া মতাৰ নিয়ম। ঠিক তেনেকৈ তেওঁলোকৰ ঘৰলৈ মই গ'লোঁ। বিয়াৰ কোনো চিঠি মোৰ হাতত দিয়া হোৱা নাছিল, গতিকে মই তামোল পাণটো লৈ গৈছোঁ। সিহঁতৰ ঘৰ পোৱাৰ লগে লগেই ল'ৰাকেইটাৰ দুটামান ল'ৰা ঘৰত আছিল, তেওঁলোকে মোক আগবঢ়াই নিলেহি। বাই ভনীকেইজনীতো আছেই, সিহঁতৰ সৈতে মোৰ খুবেই ভাল, গতিকে চবেই আলৌঠকৈ মোক আগবঢ়াই নিলে। বহুত দিন অহা নাই, কি কথা কি বতৰা, ইমান ভাল আছিল আগতে, ইমান ঘনাই আহি থাকা, এইবিলাক কথা পাতিলে, যিখিনি ফৰ্মেলিটি কথা পাতিবলগীয়া হয়। তাৰপিছত ভাত খোৱাৰ সময় আছিল, তেওঁলোকে ভাত পানী দিলে, আনন্দ উল্লাস কৰিবলৈ ধৰিলে, ফূৰ্তি ফাৰ্তা কিবা কিবি কথা তেওঁলোকৰ আৰম্ভ হ'ল। আৰু যিহেতু তেওঁলোকৰ মোৰ ঠিক কাণ সমনীয়াৰ নিচিনা, গতিকে কিছুমান কথা মিলেও, গতিকে আমি ধেমেলীয়া হাঁহি ধেমালি কিবা কিবি কথা পাতিবলৈ ধৰিলোঁ, ভাত পানী খালোঁ। তেনেকুৱাতে তেওঁলোকৰ ল'ৰাকেইটাৰ দেউতাকো আহিলে, দেউতাকো ধেমেলীয়া মানুহ, তেওঁ কিবা কিবি কথা ক'লে, তেওঁৰ চাকৰি জীৱনৰ কথা ক'বলৈ পালে, তেওঁক একো নালাগে, ইতিমধ্যে ৰিটায়াৰমেণ্ট কৰিছিল। ক'ত কি হৈছিল, তেওঁ কাৰ্বি আংলঙৰ ফালে চাকৰি কৰিছিল। গোটেই কথা বতৰাখিনি পাতিলে মেলিলে। মই স্কুল ছুটিৰ পিছত গৈছিলোঁ, যিহেতু সন্ধিয়া লগাৰ সময় হ'ল। সন্ধিয়া লগাৰ সময়ত তেওঁলোকে ক'লে, আৰু বৰ ভাল লাগিলে অহা মেলে কৰাৰ কাৰণে। এইখিনি কথা ফৰ্মেলি যিখিনি কথা ক'ব লাগে সেইখিনি ক'লে, ময়ো ক'লোঁ, তেওঁলোকক নিমন্ত্ৰণ জনালোঁ, আমাৰ ঘৰলৈ এদিন যাব, দেউতাই আপোনাৰ কথা কৈ থাকে, এইখিনি ক'লোঁ। কৈ মই তাৰ পৰা মোৰ কাম শেষ কৰি গুচি আহিলোঁ। নিৰ্দিষ্ট সময়ত তেওঁলোকৰ ঘৰত বিয়াখন হ'ল, আৰু বিয়াত বহুত মানুহ দুনু গোট খালে। তেওঁলোকৰ মিতিৰবিলাক আমাৰ অলপমান কমন মিতিৰো হয়, দুই ঘৰৰ মিতিৰ হয়। কথা বতৰা পাতিলোঁ, চব ফূৰ্তি ফাৰ্তাকৈ থাকিলোঁ। থকাৰ পিছত মই লক্ষ্য কৰিলোঁ যে মই যিঘৰ মানুহক নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকৰ ইমান ক্লোজ দুই ঘৰ মানুহ, তেওঁলোকৰ ঘৰৰ বিয়ালৈ কোনো নাহিলে। গ'ল কথা গুচিল। বিয়াৰ পিছত তেওঁলোকৰ এটা পৰ্যবেক্ষণ কৰা হ'ল যে কোন কোন আহিল, কোন কোন নাহিলে। তেতিয়া তেওঁলোকে ক'লে যে আমাৰচোন আমুকচোন নাহিলে বিয়ালৈ নাহিলে। মোক সুধিলে তুমি মাতিছিলা নাই? বোলো মইতো বিয়ালৈ মাতিছিলোঁ, তেওঁলোকতো বিয়ালৈ আহিব লাগিছিল, তেওঁলোক কিয় নাহিল এতিয়াতো মইতো নাজানিম, মই মোৰ কামটো কৰিছিলোঁ। তেনেকৈ কথা বতৰা পাতিলোঁ, আৰু তেওঁলোকেও বিশেষ কথাটো মনত ৰাখি থ'লে, কিন্তু বৰকৈ গুৰুত্ব নিদিলে, নাহিলে আৰু বুলি ভাবিলে। পৰহি মই যোৰহাটৰ পৰা আহি আছিলোঁ, আৰু যোৰহাটৰ পৰা আহি থকাৰ সময়তে তেওঁলোকৰ দেউতাকক লগ পালোঁ। ল'ৰাকেইটাৰ লগ পাই পেলাই মই কথা বতৰা পাতিলোঁ। তেখেতে বজাৰ কৰি আহিছে। কথা বতৰাৰ মাজতে ক'লে যে আমুকৰ, মোৰ বন্ধুজনৰ ঘৰৰ কথা কৈছে, আৰু তাহাঁতৰ ঘৰৰ মানুহঘৰ বৰ সাংঘাতিক মানুহ হৈ গ'ল, তাহাঁতৰ ঢেৰ টকা পইচা হ'ল নেকি, মোক সুধিছে। মই বোলো তেওঁলোকতো অৱস্থা পাতি ভালেই আগৰ পৰা, এতিয়াওতো ভালেই হৈ আছে, তাহাঁতৰ টকা পইচাৰ খুব বাহাদুৰি হ'ল, সিহঁতি আমাক কাকো বিয়ালৈ নামাতিলে, তুমি গৈছা আমাৰ ঘৰলৈ, তোমাৰ হাতে তামোল পাণ এটা দি পঠিওৱা হ'লেও মই বিয়ালৈ আহোঁ।
তেতিয়াতো মই ভয় খাই গ'লোঁ। আচলতে বাৰু মই সেইদিনা সিহঁতক বিয়ালৈ নামাতিলোৱেই নেকি, মোৰ সন্দেহ হৈ গ'ল। কিন্তু সেই কথাটো মই মানুহজনৰ আগতো কৈ দিব নোৱাৰোঁ, কাৰণ কৈ দিয়াৰ লগে লগে মোকো বুৰ্বক বুলি ভাবিব। আৰু এই ঘৰৰ মানুহতো মই ক'ব নোৱাৰোঁ যে তোমালোকে সিহঁতক বেয়া পাই নাথাকিবা, মইতো কথা পাকত নেমাতিলোৱেই। এতিয়া মই তেওঁক সুধিলোঁ, মানুহজনক সুধিলোঁ যে কেলৈ মই আপোনালোকক বিয়ালৈ মতা নাছিলোঁ নেকি? বোলে তুমি আমাক বিয়ালৈ মাতিছিলা নেকি? তুমিতো বিয়ালৈ মাতিছা বুলি আমাক কোৱা নাই, তুমি সিদিনা আমাৰ ঘৰলৈ গৈছিলা বাৰু। গৈ তুমি ফূৰ্তি ফাৰ্তা কৰিলা, ভাত পানী খালা, ময়ো কথা বতৰা উলিয়ালোঁ, কথা বতৰা পাতি তামোল চালি খাই তুমি আমাৰ ঘৰৰ পৰা আহিলা। তুমিতো আমাক বিয়ালৈ মতা নাই। মই কি ক'ম আৰু, তেতিয়া মই মানুহজনক ক'লোঁ যে খুৰা আপুনি বেয়া নাপাব, মোক আচলতে আপোনাৰ ঘৰলৈ বিয়া মাতিবলৈ পঠাইছিলে। মই কিবা কথাৰ পাকত ইমানবোৰ কথা ওলাই গ'ল, আপুনিও ধেমেলীয়া কথা ক'লে, গতিকে মই আপোনালোকক বিয়ালৈকে চাগে নেমাতিলোঁ নেকি। মানুহজনে কি ভাবিলে মই নাজানো, ঘপকৈ চাইকেলৰ ষ্টেণ্ডডাল তুলি চাইকেলত বহিলে আৰু মোক যাওঁ বুলিও নকলে, তাৰ পৰা গুচি গ'ল। ঘটনাটো অকণমান ধেমেলীয়া ঘটনা, আচলতে তেনেকুৱা চাগে কিছুমান মানুহৰ হয়। কথাবিলাক মানুহে পাহৰি যায়, ভুলক্কৰ টাইপৰ মানুহ ময়ো। তেনেকুৱা ঘটনা মোৰ বহুকেইবাৰ হৈছে তেনেকুৱা ঘটনা। কিন্তু সেইবাৰ মই যিটো অপমান পালোঁ, মানুহজনে মোক মাতষাৰ নিদিয়াকৈ গুচি গ'ল। এতিয়া মই শেষত দেখিলোঁ সিঘৰ মানুহতো গৈ মই কথাটো কৈ দিয়াই ভাল হ'ব যে তোমালোকে তেওঁলোকৰ ওপৰত অসন্তোষ কৰি নাথাকিবা, মোৰ ভুলতে এনেকুৱা হ'ল। যি কি নহওক, ঘটনাটো আপোনালোকৰ কাৰণে কিমান ধেমেলীয়া মই বৰকৈ ক'ব নোৱাৰিম, কিন্তু মোৰ কাৰণে এইটো এটা বৰ বিশেষ ধৰণৰ ধেমেলীয়া ঘটনা, মানে অলপমান জমনি টাইপৰ ঘটনা। তাত ভুলো আছে, মোৰ দোষ আছে, কিন্তু এটা কথা ঠিক যে বিয়া বাৰুলৈ তেনেকৈ যদি কাৰোবাক মাতিবলৈ যোৱা যায়, অন্ততঃ বাইকৰ চাবিটোৰ লগতে তামোল পাণটোৰ লগতে ৰাখি থোৱা ভাল, যদি কাৰোবাৰ মোৰ নিচিনা ভুলক্কৰ অভ্যাস আছে। So thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.